নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল মানুহৰ মৃত্যুৰ আগজাননী কেনেকৈ আহে নিশ্চিত মৃত্যুৰ আগমুহূৰ্তত কি সংকেত পায় প্ৰত্যেক মানুহেই এদিন মৰিবই মৃত্যু হৈছে চিৰসত্য আৰু জীৱনৰ অন্তিম সত্যটোৱেই হৈছে মৃত্যু এই মৃত্যু যেতিয়া জীৱনলৈ আহে তেতিয়া মৃত্যুৰ আগমুহূৰ্তত সেই ব্যক্তিলৈ এক আচৰিত শক্তিৰ দ্বাৰা আহে পাঁচটা সংকেত এই পাঁচটা সংকেত যদি এটা সংকেতো পোৱা হয় তেনে সেই ব্যক্তিৰ মৃত্যু নিশ্চয় ওচৰত সেই কথা নিশ্চিত হ'ব পাৰে এই পৃথিৱীত যি জন্ম হয় তেওঁ এদিন মৃত্যু হয়েই বিধাতাৰ লিখন নহয় খণ্ডন জন্ম মৃত্যু আৰু বিবাহ কাৰ কেতিয়া ক'ত হয় কোনেও ক'ব নোৱাৰে কিন্তু ধাৰ্মিক বা আধ্যাত্মিক শাস্ত্ৰসমূহে ইয়াৰ বিষয়ে সম্পূৰ্ণ কিছুমান সংকেতৰ কথা উল্লেখ কৰিছে আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম বিভিন্ন হিন্দু শাস্ত্ৰই মৃত্যুৰ সম্পৰ্কত পোৱা কি সংকেতৰ বিষয়ে উল্লেখ কৰিছে এজন মনুষ্যৰ বাবে মৃত্যু কেনেকৈ আহে জীৱিত অৱস্থাত কেনেকৈ মৃত্যুৰ আগজাননী পায় সেই জাননী বা সংকেত পোৱাৰ পাছত সেই মনুষ্য তাৰ পাছত কিমান সময় জীৱিত অৱস্থাত থাকে আৰু সেই সময়ছোৱাত তেওঁ কি কৰা উচিত মৃত্যুৰ সংকেত পোৱাৰ পাছত মনুষ্যই কি কৰিলে তেওঁৰ মৃত্যু যন্ত্ৰণা কম হয় পুণ্য আত্মাই মৃত্যুৰ আগত কি সংকেত পায় আৰু পাপী আত্মাই মৃত্যুৰ পূৰ্বে কি সংকেত পায় শুনিবলৈ আচৰিত যেন লাগিলেও আমি আজিৰ ভিডিঅ'ত যিসমূহ কথা ক'ম সেয়া একেবাৰে সত্য আৰু প্ৰমাণিত মৃত্যুৱে যেতিয়া কোনো মনুষ্যৰ সৈতে আলিংগন কৰে তেতিয়া তেওঁৰ লগত এইসমূহ লক্ষণ আহেই এইসমূহ লক্ষণৰ ওপৰত ভিত্তি কৰিয়েই শাস্ত্ৰ অনুসৰি জীৱৰ মৃত্যু হয় আজিৰ ভিডিঅ'টো যদি আপুনি সম্পূৰ্ণকৈ চায় তেনে মৃত্যুৰ আগত পোৱা সংকেতসমূহৰ বিষয়ে জানি সাৱধান হোৱাৰ সুযোগ পাব গতিকে আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চালে নিশ্চয় উপকৃত হ'ব পাৰিব আপুনি মই প্ৰতিজন ব্যক্তিয়েই নিশ্চিত মৃত্যু হ'ব বুলি জানিও মৃত্যুৰ কথা কেতিয়াও নাভাবোঁ কিন্তু এদিন যে মৃত্যু হ'ম সেয়া একেবাৰে সত্য তথাপিও সকলোৱে এই মৃত্যু চিৰন্তন সত্যটো মানি ল'বলৈ টান পায় মৃত্যুৱে এই জীৱনৰ পৰিসমাপ্তি ঘটায় বহু মানুহে মৃত্যুলৈ ভয় কৰে বা মৃত্যুৰ কথা ভয়তে ভাবিবলৈ ভয় কৰে শাস্ত্ৰ অনুসৰি মৃত্যু মানেই হৈছে এটা জীৱনৰ পৰা মুক্তি পোৱা এই পৃথিৱীত জন্ম হোৱা প্ৰতিটো প্ৰাণীয়েই এদিন মৃত্যু হয় শাস্ত্ৰ অনুসৰি ভগৱান শ্ৰীকৃষ্ণই যেতিয়া ভগৱান বিষ্ণুৰ অষ্টম অৱতাৰ লৈ জন্ম হৈছিল স্বয়ং ভগৱান হৈও জীৱনৰ অন্তিম সত্য মৃত্যুক স্বীকাৰ কৰিছিল ব্যাধৰ শৰত সৰ্বিদ্ধ হৈ তেওঁ মৃত্যুৰ শয্যাক আলিংগন কৰি মৃত্যুৰ ওচৰত হাৰ মানিছিল যেতিয়া যদুকুল ধ্বংস হোৱাৰ সময় আহিছিল তেতিয়া প্ৰায় সংখ্যক যদুবীৰে ভগৱান শ্ৰীকৃষ্ণক দৰ্শন কৰি তেওঁলোকে দেখা বিভিন্ন অমংগলৰ কথা আৰু সংকেতৰ বিষয়ে তেওঁক জনাইছিল তেতিয়া ভগৱান শ্ৰীকৃষ্ণই যদুবীৰগণক গোটাই কৈছিল হে যদুবীৰসকল তোমালোকেনো কি অমংগল দেখিছা বা কি সংকেত পাইছা আমাৰ আগত ব্যক্ত কৰা তেতিয়া বহু যদুবীৰে ভগৱান শ্ৰীকৃষ্ণক কৈছিল যে তেওঁলোকে সঘনাই তেওঁলোকৰ পূৰ্বপুৰুষসকলৰ কথা স্মৰণ হৈছে নিদ্ৰাত তেওঁলোকৰ পূৰ্বপুৰুষসকলৰ সৈতে দেখা হৈছে আৰু কথা বতৰা হৈছে তেতিয়া ভগৱান শ্ৰীকৃষ্ণই কৈছিল যে হে যদুবীৰগণ আমি সকলোৱেই এতিয়া সাৱধান হ'বৰ হ'ল আমাৰ মূৰত আছে সতী গান্ধাৰী আৰু তপস্বী অশ্ববসুৰ অভিশাপ সেই অভিশাপ অনুসৰি যদুকুলে নিজৰ মাজতে দ্বন্দ্ব খিয়াল কৰি নিজে নিজৰ ধ্বংস হ'ব এই সংকেতৰ জৰিয়তে ইয়াকে বুজা গৈছে যে সেই দিন ওচৰ চাপিছে গতিকে সকলোৱে সাৱধান হোৱাৰ অত্যন্ত প্ৰয়োজন হৈছে তোমালোকে যি দেখিছা সেয়াও এক মৃত্যুৰ সংকেত যেতিয়া মনুষ্যৰ মৃত্যুৰ ওচৰ চাপি আহে তেতিয়া মনুষ্যই পাঁচটা সংকেত পায় সেই সংকেত পোৱাৰ পাছত মনুষ্যই অতি সাৱধান হোৱাটো নিতান্তই প্ৰয়োজনীয় তেতিয়া ভগৱান শ্ৰীকৃষ্ণক যদুবীৰগণে সুধিলে হে যদুপতি মনুষ্যই মৃত্যুৰ পূৰ্বে কি সংকেত পায় সেই কথা আমাক জনাও আমি দেখা অমংগল আৰু সংকেতবোৰৰ লগত যদি মিল হৈছে সেই সংকেত তেনেহ'লে আমাৰ সংকটৰ দিন আহিছে আমি নিশ্চিত হ'ব পাৰিম যে আমাৰ মৃত্যুৰ সময় উপস্থিত হৈছেহি তেতিয়া ভগৱান শ্ৰীকৃষ্ণই ক'লে হে যদুবীৰসকল পৃথিৱীত যিসকলৰ জন্ম হয় তেওঁলোকৰ এদিন মৃত্যু হ'বই কৰ্ম অনুসৰি পাপ পুণ্য আৰ্জিব পাৰে জীৱিত কালত মনুষ্যই মৃত্যুৰ যেতিয়া ওচৰ চাপে তেতিয়া মনুষ্যই পাঁচটা সংকেত পায় আৰু বিভিন্ন অমংগল দেখা দিয়ে তেওঁলোকক এই পাঁচটা সংকেত যি লোকে পায় তেওঁলোকৰ মৃত্যু নিশ্চয় কাষত হয় মৃত্যুৰ পূৰ্বে নিজৰ পঞ্চ ইন্দ্ৰিয়ই মৃত্যুৰ
কথা জনাই থাকে মনুষ্যক। যাৰ মন শুদ্ধ, যিজনৰ আত্মা পুণ্য, সেইজনে পঞ্চ ইন্দ্ৰিয়ৰ জৰিয়তে উমান পায় মৃত্যুৰ। মনুষ্যৰ শৰীৰত থকা আত্মা অবিনাশী, যাক জুই বা পানীৰে স্পৰ্শ কৰিব নোৱাৰে, যাৰ মৃত্যু নহয়। মনুষ্যৰ মৃত্যুৰ জন্মৰ সময়তে নিৰ্ধাৰণ কৰা হয়। সেই মৃত্যুৰ পৰা কোনেও হাত সাৰিব নোৱাৰে, কিন্তু আত্মা অমৰ। প্ৰথম সংকেতটো হৈছে যদি কোনো ব্যক্তিয়ে তেওঁৰ পূৰ্বপুৰুষসকলক সঘনাই দেখা পায় বা পূৰ্বপুৰুষৰ উপস্থিতি উমান পায়, অৱচেতন মনে পূৰ্বপুৰুষৰ লগত সঘনাই দেখা হয় আৰু কথা বতৰা হয়, তেতিয়া তেওঁ বুজিব লাগে যে তেওঁৰ জীৱনৰ সময় চুটি হৈ আহিছে। পূৰ্বপুৰুষৰ আত্মাই তেওঁৰ আত্মাৰ সৈতে সংযোগ স্থাপন কৰিছে। পূৰ্বপুৰুষসকলে তেওঁৰ আত্মাক তেওঁলোকৰ ওচৰলৈ আমন্ত্ৰণ জনাইছে। এই পৃথিৱীৰ পৰা তেওঁ শৰীৰ ত্যাগ কৰি পৰলোকলৈ যোৱাৰ সময় আহি পৰিছে। হে যদুবীৰসকল, তোমালোকৰ কথাৰ পৰা অনুমান হৈছে যে মৃত্যুৱে আমাক নিমন্ত্ৰণ জনাইছে। সেয়েহে সকলোৱে সাৱধান হোৱাটো ভাল। মনুষ্যৰ মৃত্যুৰ প্ৰথম সংকেত হৈছে এইটোৱেই। দ্বিতীয় সংকেত হৈছে যেতিয়া কোনো মনুষ্যৰ বাবে মৃত্যুৰ সময় আহে, তেওঁক নিজৰ ছায়াই এৰি যায়। নিজৰ ছায়াই কোনো জীৱকেই এৰিব নিবিচাৰে, কিন্তু যেতিয়া মনুষ্যৰ মৃত্যুৰ ওচৰ চাপে, তেতিয়া নিজৰ ছায়াই তেওঁৰ পৰা দূৰ হ'ব খোজে। মৃত্যুৰ পূৰ্বে মনুষ্যই পানী আৰু তেলত নিজৰ ছায়া নেদেখে। যেতিয়া তেল আৰু পানীত নিজৰ ছায়া নপৰে বা দৃশ্যমান নহয়, তেতিয়া সেই মনুষ্যই বুজি পাব লাগে যে তেওঁ এই পাৰ্থিৱ জগত এৰি যাবৰ সময় হৈছে। কোন মুহূৰ্তত তেওঁৰ বাবে মৃত্যুৱে সংগ দিব সেয়া কোনেও ক'ব নোৱাৰে। তেওঁৰ আত্মাই শৰীৰ এৰি ইহলোকৰ পৰা পৰলোকলৈ গতি কৰিবৰ সময় উপস্থিত হৈছে। সেয়েহে এনে ঘটনা যদি কোনো মনুষ্যৰ লগত হয়, তেনে তেওঁ খুব সাৱধানে নিজৰ ইষ্টদেৱতাৰ চৰণত নিজকে সমৰ্পণ কৰি শ্ৰদ্ধা ভক্তিৰে শৰণাপন্ন হৈ ধন্যবাদ জনাব লাগে ইষ্টদেৱতাক, যাতে পৰলোকত তেওঁৰ কৃপাত পুণ্য অৰ্জন কৰি পুণ্য ফল পাবলৈ সক্ষম হয়। ইয়াৰ উপৰিও এনে সংকেত পোৱাৰ পাছত যি সময় পায়, তেওঁ সেই সময়কণ নিজৰ আত্মীয় কুটুম্বৰ লগত সংগ দিব লাগে। ভগৱানৰ গুণানুকীৰ্তন কৰাৰ লগতে সজ কথা, সজ উপদেশ আত্মীয় কুটুম্বক প্ৰদান কৰিব লাগে। হে যদুবীৰগণ, এনে সংকেত বহু পুণ্যজনৰ বাবেহে সক্ষম হয়। এই সংকেত যিজনে পায় তেওঁ মহাভাগ্যৱান আৰু তেওঁ মহাপুণ্যৱান। তৃতীয় সংকেতটো হৈছে যদি কোনো মনুষ্যৰ মৃত্যুৰ ওচৰ চাপে, তেনে তেওঁ নিজৰ সুন্দৰ শৰীৰটোকো বেয়া বেয়া লাগে। নিজৰ শৰীৰটোক আনৰ শৰীৰৰ দৰে অনুভৱ হয়। নিজৰ শৰীৰৰ প্ৰতি আকৰ্ষণ কমি যায়। যেতিয়া তেওঁ আইনা চায়, তেতিয়া তেওঁ নিজৰ শৰীৰটোৰ অচিনাকি অনুভৱ কৰে আৰু নিজৰ শৰীৰটোক কিছু বিকৃত ৰূপত দেখে আৰু নিজৰ শৰীৰটো আন কাৰোবাৰ যেন অনুভৱ হয়। ইয়াৰ উপৰিও যেতিয়া মনুষ্যই মৃত্যুৰ ওচৰ চাপি আহে, তেতিয়া তেওঁ শৰীৰৰ বৰণ কিছু সলনি হয়, কিছু হালধীয়া বৰণ লয়। যিসকল মনুষ্য পাপী বা জীৱনকালত তেওঁলোকে অন্যায় অধৰ্ম কৰি পাপতকৈ পুণ্যৰ ভাগ কম ঘটিলে, তেনে ব্যক্তিৰ ক্ষেত্ৰত মৃত্যুৰ কেইদিনমানৰ আগৰ পৰাই তেওঁৰ শৰীৰত বিভিন্ন অংগত জ্বলা পোৰা আৰম্ভ হয়। শৰীৰৰ ছালখন পাতল হৈ অত্যন্ত জ্বলা পোৰা কৰে মাজে মাজে। ইয়াৰ উপৰিও যেতিয়াই মনুষ্যৰ মৃত্যুৰ ওচৰ চাপে, তেওঁ কোনো কাৰণ নোহোৱাকৈ বা কোনো উৎস নথকাকৈ বিভিন্ন গোন্ধৰ উমান পায়। যদি তেওঁ জীৱনত পুণ্যৰ ভাগ বেছি, সুগন্ধি অনুভৱ কৰে, আৰু যদি তেওঁ পাপৰ ভাগ বেছি, তেওঁ তেনে দুৰ্গন্ধৰ অনুভৱ কৰে। এনে সংকেত পোৱাৰ পাছত সেই মনুষ্যই বুজি পোৱা উচিত যে তেওঁ মৃত্যুৰ ওচৰ চাপি আহিছে। সাৱধানে তেওঁ মৃত্যুক স্বীকাৰ কৰাৰ বাহিৰে অন্য কোনো উপায় নাথাকে। সেয়েহে জীৱনত ভাল কাম কৰাৰ অত্যন্ত দৰকাৰ আছে। চতুৰ্থ সংকেতটো হৈছে যি মনুষ্যৰ মৃত্যুৰ ওচৰ চাপি আহে, তেওঁ দৃষ্টিশক্তি দুৰ্বল হৈ পৰে। সময়ে সময়ে তেওঁ কিছু অদ্ভুত শব্দ তেওঁৰ কাণত পৰে, যি শব্দত তেওঁৰ অন্তৰাত্মা কঁপি উঠে। ইয়াৰ উপৰিও তেওঁৰ ওচৰত কোনো নজনা শক্তিৰ উমান পায়। তেওঁ অকলে থকাৰ স্বত্তেও তেওঁৰ লগত কোনোবা থকাৰ অনুভৱ কৰে। সেয়েহে মৃত্যুৰ আগত মনুষ্যই যি কয় আনে বুজি পোৱাত কিছু কঠিন হয়। পঞ্চমতে হৈছে যিসকল পাপী আত্মা, সেইসকলৰ মৃত্যুৰ পূৰ্বে শৰীৰলৈ বিভিন্ন যান্ত্ৰণা আহে, যাৰ কষ্ট অতি দুখজনক হয়। সেই যান্ত্ৰণাত ছটফটাই থাকিবলগীয়া হয়। যেতিয়া মনুষ্যই জীৱনৰ অন্তিম মুহূৰ্ত পায়, তেতিয়া সেই মনুষ্যই ভয়াতুৰৰ দৰে আচৰণ কৰে আৰু ভয়াতুৰ দৃষ্টিৰে ইফালে সিফালে চায়।
সেই মুহূৰ্ততে যমদূতৰ প্ৰৱেশ হয় আৰু সেই আত্মাক ধৰি বান্ধি লৈ যায় যমদূতে। পাপী আত্মাই সদায় কষ্ট খাবলগীয়া হয়। পুণ্য আত্মাই মহা আনন্দৰে শৰীৰ ত্যাগ কৰিব পাৰে আৰু তেওঁ স্বৰ্গলোকলৈ গমন কৰে। মনুষ্যই মৃত্যুৰ আগমুহূৰ্তত তেওঁ জীৱনত কৰি যোৱা কৰ্মখিনি 10 মিনিটৰ বাবে সম্পূৰ্ণৰূপে দেখে। তেওঁ কি কৰ্ম কৰিছিল, জীৱিত কালত ভাল নে বেয়া, সেয়া পুনৰ পৰ্যবেক্ষণ হয়। হে যদুবীৰসকল, এই পাঁচোটা হৈছে মৃত্যুৰ পূৰ্বে মনুষ্যই পোৱা সংকেত। যি মনুষ্যই জীৱিত কালত কোনো জীৱক অন্যায় অধৰ্ম নকৰে, পাপ কাৰ্যৰ লগত জড়িত নহয়, তেওঁলোকৰ মৃত্যু সদায় মুক্তি হয় আৰু পাপীজনৰ মৃত্যু সদায় যান্ত্ৰণাদায়ক হয়। ভগৱান শ্ৰীকৃষ্ণৰ কথা শুনি যদুবীৰসকলে তেওঁলোকে কৰা কৰ্মৰ অনুশোচনা কৰি মৌন হৈ ৰ'ল। প্ৰিয় বন্ধু বান্ধৱীসকল, ভগৱান শ্ৰীকৃষ্ণৰ অনুসৰি মৃত্যুৰ পূৰ্বে মনুষ্যই এইকেইটা সংকেত পায়। যি লোকে এনে সংকেত পায় তেওঁ মৃত্যুৰ কাষ চাপি আহে বুলি শাস্ত্ৰই মত পোষণ কৰিছে। সেয়েহে জীৱিত কালত কোনো বেয়া কৰ্ম, অধৰ্ম, অন্যায় কৰাটো উচিত নহয়। আশা কৰিছোঁ আজিৰ ভিডিঅ'ৰ জৰিয়তে নিশ্চয় কিবা নহয় কিবা কথা শিকিব পাৰিলে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।